আজি খঙতে চুলিখিনিকে কাটি দিলোঁ আৰু কি কাৰণে কাটিলোঁ আপোনালোকক পাছে পৰে ক'ম বাৰু। আৰু যিটো বস্তুৱে আপোনাক জীৱনত সুখ আনন্দ একো দিব নোৱাৰে, অকল টেনশ্যন দি থাকে, সেই বস্তুটোৱে হওক বা মানুহেই হওক জীৱনৰ পৰা আঁতৰাই দিয়াই ভাল। কাৰণ আপুনি সেই বস্তুটোৰ ওচৰত বা থাকিলে বা সেই মানুহৰ ওচৰত থাকিলে আপুনি এনি টাইম সেই বস্তুটোৰ নিগেটিভ কথাখিনি মাথাত খেলাই থাকে। আৰু আপোনাক তেখেত ওচৰত নাথাকিলেও সেই তেখেতৰ কথাখিনি আপোনাক এনি টাইম অশান্তি দি থাকে। সেইকাৰণে মই আজিকালি মেক্সিমাম তেনেকুৱা মানুহ এভইড কৰোঁ। কাৰণ কেলৈ তেওঁলোকে আপোনাক অকল অশান্তি দি থাকে। আৰু মোৰ নিচিনা মানুহ মই বেছিকৈ কথাবোৰ ভাবোঁ, এনেকুৱা মানুহৰতো ক'ব নালাগে। তেনেকুৱা মানুহ এজন যদি ওচৰত থাকে নহয়, জীৱনৰ সুখ শান্তি চব নাইকিয়া হৈ যায়। আৰু এয়া দেওবাৰৰ ভিডিঅ' দেখিছে নহয়, ঘৰত মই একদম উশাহ নলগাকৈ কাম কৰি আছোঁ। কাৰণ মা যাব ভাগৱতলৈ আৰু যিগৰাকী আহে আমাৰ ঘৰত কাম কৰি দিবলৈ, তেখেতো আজি নাহে, পূজালৈ যায় বোলে। ঢলাত বাবু পূজা হয় নহয়। মুঠতে মই ভাবিছোঁ আজি গোটেই কামখিনি এদায় কৰিম। কাৰণ মই সদায় প্ৰতিটো দেওবাৰ ইয়াত থাকিব নোৱাৰোঁ। যোনটো দেওবাৰ থাকোঁ সেই দেওবাৰত কাম কৰিব মন যায়। আৰু মোৰ অৱস্থা দেখিছে নহয়, থ্ৰেডিং কৰা, চুলি কটা মোৰ জীৱনৰ এটা লাক্সাৰিয়াছ বস্তু হৈ গৈছে। মোৰ লগৰ ছোৱালী এজনী এটা সময়ত কৈছিলে, দুৰ্গা যিদিনাখন ল'ৰা ছোৱালী জন্ম হ'ব সেইদিনাখন যদি তুমি ধুনীয়াকৈ চুলি ফনে সেন্দুৰকণো লগাব পাৰিছা নহয়, তুমি ভাবিবা তুমি লাক্সাৰিয়াছ জীৱন এটা কটাই আছা। আৰু আজিকালি একদম কথাটো নোহোৱা নিচিনা লাগিছে। যিকোনো বস্তু আজিকালি কৰিম বুলি ভাবিলে মই কৰিব নোৱাৰোঁ। চাওকচোন এতিয়া ইমান ধুনীয়া ৰৈ বিনালে চিনেমাখন ওলালে, মই আৰু নিৰঞ্জনে চাবগৈ পৰা নাই। কাৰণ নিৰ্ভী আছে। কাৰণ আমি দুয়োটাই তাইক এৰি কিনি থাকোঁ। আৰু যিকণ সময় পাওঁ সেইকণ সময় যদি আমি চিনেমা চাবলৈ যাওঁগৈ, তাইক কেনেকুৱা লাগিব, নিজৰে এটা কিমান বেয়া লাগি থাকিব। সেইকাৰণে চোৱাগৈ হোৱা নাই। আৰু এই জোতা চেণ্ডেলবোৰো ধুই লৈছোঁ। চেগতে মুঠতে আজি চব কাম কৰিছোঁ। বহুতখিনি কাম ৰেকৰ্ড কৰাও নহ'লে। কাৰণ মই যেতিয়া ঘৰত নাথাকোঁ, মায়ে দিনটো নিৰ্ভীক চায় আৰু কাম কৰা মানুহে ঘৰৰ কাম কৰে। জানো চবেই নিজৰ নিচিনাকৈ কাম কৰি দিব আৰু কৰিব নোৱাৰেও তেওঁলোকে। কাৰণ আমিহে জানো আমাৰ ঘৰত কেনেকৈ কি ৰাখিব বিচাৰিছোঁ, আমি কেনেদৰে। আৰু এই গা পা ধুই আহি মই স্কিন কেয়াৰ অলপ কৰি আকৌ ভাত বনোৱাত লাগিলোঁ। ভাত বনাই খুৱাই মেলি নিৰ্ভীক জেঠাইহঁতৰ ঘৰত থৈ আহিছোঁ। আৰু চাওকচোন জেঠাইহঁতৰ ঘৰত নিৰ্ভী ইমান ধুনীয়াকৈ খেলিব পাৰে নহয়। কাৰণ তাই এইখিনি সময় খুব ধুনীয়াকৈ ইয়াত এনজয় কৰি আছে। কাৰণ ইয়াতে তাইৰ ককায়েক আছে, বায়েক আছে, মামীয়েক আছে, মোমায়েক আছে, চবৰ লগত তাই ধুনীয়া এটা জীৱন পাৰ কৰি আছে। ভয় লাগে কেতিয়াবা দুলীয়াজান লৈ গ'লে এইখিনি সুখ কিন্তু তাই নাপাবও পাৰে। আৰু মই প্ৰথমে ভাত খাই লৈছোঁ। ভাত খাই আকৌ সিহঁতে আহি পালেই নহয় ইয়াতে খেলিবলৈ। সৌজনী ছাইডত দেখিছেই চাগে মাটি খেলি আছে। মই কাপোৰ কানিবোৰ ভৰাই লৈছোঁ। আৰু এইয়া চুলিখিনি আজি কাটি পেলালোঁ। এই চুলিখিনি মোৰ একো অৰ্থই নাই জীৱনত থাকে। ই মোক অকল অশান্তিহে কৰে। সেইকাৰণে ভাবিছোঁ আৰু অলপ চুটি কৰিম চুলিখিনি, অকণমান লুকটো চেঞ্জ কৰিম। আপোনালোকে কমেণ্ট কৰি জনাবচোন মই চুলিখিনি কাটি দিলে কেনেকুৱা লাগিব। আৰু এয়া সন্ধিয়া চাহ খাই লৈছোঁ। তাৰপাছতে মোৰ মনত পৰিলে এই ৱাৰ্ড্ৰবটোৰ কথা। ৱাৰ্ড্ৰবটো যেতিয়াই দেখাওঁ চবেই সোধে ক'ৰ পৰা লৈছিলোঁ বুলি। মাৰ্কেটৰ পৰা লৈছিলোঁ, খুব ভাল হয়, আপোনালোকে ল'ব পাৰে। 11,500 মান টকা পৰিছিলে। আৰু বস্তুখিনি গোটেইখিনি মিলাই লৈছোঁ। তাইক আমি কাপোৰ বিচাৰিয়ে নাপাওঁ পিন্ধাবলৈ। আৰু এনেকুৱা লাগে যেন তাইৰ কাপোৰেই নাই। কিন্তু কাপোৰ থকাটো তাইৰ ঢেৰ আছে। কিন্তু বিচৰা সময়ত বিচাৰি নাপাওঁ, খেলি মেলি হৈ আছিলে যে মই আজি গোটেই সোপা মিলাইছোঁ। আচলতে এমাহত 2-3বাৰ মিলালেহে ৱাৰ্ড্ৰবটো মিলি থাকে। আৰু এয়া ধুনীয়াকৈ মিলাই মেলি আজৰি কৰিলোঁ। আৰু আপোনালোকৰতো চাগে একেই নহয়নে মোৰ দৰে, কামৰ অন্ত নাই। তেন্তে আজিৰ ভিডিঅ'ত ইমানেই আছিলে। আশা কৰোঁ চাই ভাল পালে। তেন্তে আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।